এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজনন ভট্টাচাৰ্যই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে বৈঠক। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি নতুন দিল্লীত GST পৰিষদৰ 53 সংখ্যক বৈঠকত অধ্যক্ষতা। ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। 19খন জিলাৰ 3,90,491 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত। বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি। শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা। দেশী বিদেশী ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল মাখল পৰিৱেশ। আৰু ICC T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক পিটং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত দুয়োগৰাকী নেতাই ভাৰত বাংলাদেশৰ দ্বিপাক্ষিক সম্পৰ্কক নতুন গতি প্ৰদানৰ উদ্দেশ্যে বিভিন্ন বিষয় লৈ আলোচনা কৰিব। ভাৰত আৰু বাংলাদেশে বিভিন্ন বিষয়ত কেইবাখনো চুক্তিতো স্বাক্ষৰ কৰিব। শ্ৰীমতী হাছিনাই আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়কো দেখা কৰাৰ কথা আছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক সৌজন্যমূলক সাক্ষাৎ কৰে। ডঃ এছ জয়শংকৰে সামাজিক মাধ্যমত কয় যে শ্ৰীমতী হাছিনাৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ আৰু স্থায়ী সম্পৰ্কৰ কথাকে প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত GST পৰিষদৰ 53 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব। এয়া হ'ব নতুন চৰকাৰ গঠনৰ পাছত পৰিষদৰ প্ৰথমখন বৈঠক। ইয়াৰ পূৰ্বে যোৱা বছৰৰ 7 অক্টোবৰত GST পৰিষদৰ অন্তিমখন বৈঠক অনুষ্ঠিত হৈছিল। ৰাজ্যত বান পৰিস্থিতিৰ অৱনতি হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত 19খন জিলাৰ 50টা ৰাজহ চক্ৰৰ অন্তৰ্গত 1325খন গাঁও বানৰ কবলত পৰিছে। কামৰূপ, তামুলপুৰ, হাইলাকান্দি, ওদালগুৰি, হোজাই, ধুবুৰী, বৰপেটা, বিশ্বনাথ, নলবাৰী, বাক্সাকে ধৰি মুঠ 19খন জিলাৰ 3,90,491 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত পৰা লোকসকলৰ আশ্ৰয় আৰু সাহায্যৰ বাবে এই পৰ্যন্ত 245টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে। জিলা প্ৰশাসনসমূহে প্ৰায় 18,000 লোকৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিছে। ইপিনে ৰাজ্যখনত শেহতীয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 27লৈ বৃদ্ধি হৈছে। শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালিত কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে আজি পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। 26 জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু পূজাৰ পাছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে 21ৰ পৰা 30 জুনলৈকে কোনো ধৰণৰ VIP, VVIPৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব। একেদৰে 26 জুনৰ পৰা 27 জুনলৈকে বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা 8 বজা পৰ্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা 9 বজা পৰ্যন্ত খোলা থাকিব। অম্বুবাচী মেলাৰ বাবে প্ৰশাসনে আজি পুৱা 5 বজাৰ পৰা 25 জুনৰ মাজনিশালৈকে গাড়ী মটৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। যান বাহন শাখাৰ DCPয়ে জনোৱা মতে আজিৰে পৰা কেইবাটাও পথত যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা থাকিব। তীৰ্থযাত্ৰী, ভক্ত, দিব্যাংগসকলৰ সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ লগতে জৰুৰীকালীন সেৱাৰে জড়িত যান বাহনৰ চলাচল সুচল কৰাৰ বাবে এই বাধা আৰোপ কৰা হৈছে। অম্বুবাচী মেলাৰ সময়ছোৱাত ফুটহিলৰ পৰা কামাখ্যা মন্দিৰলৈ কোনো যান বাহন চলাচল কৰিব নোৱাৰিব। জিলা প্ৰশাসনৰ অনুমতি থকা ফেৰী সেৱাৰ গাড়ীয়ে পাণ্ডু, কেবিন, তিনিআলিৰ বংশী বাগানলৈ তীৰ্থযাত্ৰীক কঢ়িয়াব পাৰিব। অৱশ্যে বংশী বাগানৰ পৰা ফেৰী সেৱাৰ গাড়ী কামাখ্যা মন্দিৰলৈ যোৱাত বাধা থাকিব। জালুকবাৰীৰ দিশৰ পৰা ভক্ত কঢ়িওৱা গাড়ী নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেন ব্যৱহাৰ কৰিব পাৰিব। আদাবাৰী বাছ ষ্টেণ্ড আৰু বৰিপাৰা খেলপথাৰত গাড়ী পাৰ্কিং কৰিব পাৰিব। ভৰলুৰ দিশৰ পৰা তীৰ্থযাত্ৰী কঢ়িওৱা গাড়ীয়ে নীলাচল উৰণ সেতুৰ তলৰ ছাৰ্ভিচ লেন ব্যৱহাৰ কৰিব পাৰিব। জালুকবাৰী ৰটাৰীৰ পৰা অহা ASTC বাছ, চিটি বাছ আৰু ব্যক্তিগত যান বাহনে নীলাচল উৰণ সেতু হৈ মাছখোৱালৈ যাব লাগিব। অম্বুবাচীৰ সময়ছোৱাত যান বাহনে নীলাচল উৰণ সেতুৰ ছাৰ্ভিচ লেন ব্যৱহাৰ কৰিব নোৱাৰিব। জালুকবাৰীৰ পৰা অহা চিটি বাছসমূহে বিশ্বকৰ্মা মন্দিৰৰ সন্মুখত যাত্ৰী উঠা নমা কৰিব পাৰিব। ভৰলুৰ দিশৰ পৰা অহা চিটি বাছসমূহ বৰিপাৰা ফিল্ডত যাত্ৰী উঠা নমা কৰিব পাৰিব। নীলাচল উৰণ সেতুৰ দুইমূৰে চিটি বাছসমূহে যাত্ৰী উঠা নমা কৰাব নোৱাৰিব। নীলাচল উৰণ সেতুৰ তলৰ পাৰ্কিং সংৰক্ষিত পাৰ্কিং জোন হিচাপে ব্যৱহাৰ কৰা হ'ব। আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু পৰ্টলৈ, পাণ্ডু পৰ্ট ৰোড আৰু মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু পৰ্টলৈ বৰবজাৰ ৰোডত পাৰ্কিং নিষিদ্ধ কৰা হৈছে।
ইতিমধ্যে দেশী বিদেশী বিভিন্ন বেশভূষাৰ সাধু সন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডুঘাটত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ভক্তসকলক খাদ্যৰ যোগান ধৰিব অম্বুবাচী মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নীলাচল পাহাৰক ধূমপান মুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে সুৰাপান অথবা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰকাশ কৰা মতে ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে কামাখ্যা মন্দিৰত 400 গৰাকী স্কাউট 150 গৰাকী স্বেচ্ছাসেৱক 120 গৰাকী নিয়মীয়া সুৰক্ষা কৰ্মীৰ লগতে 250 গৰাকী অতিৰিক্ত ব্যক্তিগত সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে তদুপৰি মন্দিৰৰ চৌপাশে 400টা CCTV স্থাপন কৰা হৈছে ইপিনে কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়লৈ এই জাননী জাৰি কৰা হৈছে কোনো বিদ্যালয়ে যদি অম্বুবাচী মেলাৰ দিনকেইটাত পৰীক্ষাৰ দিন ধাৰ্য কৰিছে তেন্তে সেয়া সালসলনি কৰিবলৈ জাননীখনত উল্লেখ কৰা হৈছে অম্বুবাচী মেলালৈ লাখ লাখ ভক্তৰ সমাগমৰ ফলত ছাত্ৰ ছাত্ৰীৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰতিযোগিতামূলক পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ ঘটনা আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এখন কঠোৰ আইন প্ৰণয়ন কৰিছে এই আইনখনত দোষীসকলক সৰ্বাধিক 10 বছৰ কাৰাদণ্ড আৰু 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে কৰ্মচাৰী মন্ত্ৰালয়ৰ আনুষ্ঠানিক ৰাজপত্ৰ অধিসূচনা যোগে এই আইনৰ ব্যৱস্থাসমূহ কালিৰে পৰা প্ৰযোজ্য হৈছে সাৰ্বজনীন পৰীক্ষা অসৎ পন্থা নিয়ন্ত্ৰণ বিধেয়ক 2024 6 ফেব্ৰুৱাৰীত লোকসভা আৰু 9 ফেব্ৰুৱাৰীত ৰাজ্যসভাত গৃহীত হৈছিল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 12 ফেব্ৰুৱাৰীত বিধেয়কখনত অনুমোদন জনাইছিল কেন্দ্ৰীয় লোকসেৱা আয়োগ কৰ্মচাৰী চয়ন আয়োগ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা ৰেলৱে নিযুক্তি পৰিষদ বেংক নিযুক্তি পৰীক্ষা নিকায় আৰু অন্যান্য সংস্থাই আয়োজন কৰা পৰীক্ষাসমূহত অসৎ পন্থা নিয়ন্ত্ৰণৰ উদ্দেশ্যে এই আইনখন প্ৰস্তুত কৰা হৈছে আইনখনত প্ৰবঞ্চনাৰ ঘটনা ৰোধ কৰাৰ বাবে কমেও 3 বছৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ উপৰি প্ৰবঞ্চনাৰ সংগঠিত অপৰাধৰ সৈতে জড়িতসকলক 5ৰ পৰা 10 বছৰৰ কাৰাদণ্ড আৰু কমেও 1 কোটি টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চৌপাশৰ এলেকাসমূহত ঘূৰ্ণীবতাহ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ইয়াৰ প্ৰভাৱত পৰৱৰ্তী 4 দিনত অসম অৰুণাচল প্ৰদেশ মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা আৰু পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত কেৰালাৰ উপকূল ভাগ কৰ্ণাটকৰ দক্ষিণ প্ৰান্তৰ দুৰ্গম এলেকা কংকন আৰু গোৱাতো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ মাই গভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে অনুষ্ঠানটোৰ এই খণ্ডৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব এই অনুষ্ঠানটোৰ 111 সংখ্যক আৰু শ্ৰী মোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথমটো খণ্ড আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব আকাশবাণী দূৰদৰ্শন নিউজৰ লগতে প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰা হ'ব ডিফুৰ আৱৰ্ত ভৱনৰ সমীপত সাংসদ এলেকাৰ উন্নয়ন আঁচনিৰ পুঁজিৰে নিৰ্মাণ কৰি উলিওৱা অমৃত উদ্যানখন কালি সন্ধিয়া মুকলি কৰা হয় কাৰ্বি আংলং জিলা আয়ুক্ত মথুমিতা ভাগৱতীয়ে 30 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা উদ্যানখন উদ্বোধন কৰে উদ্যানখনৰ পৰিচালনাৰ বাবে ডিফু ইকলজিকেল ছচাইটি গঠন কৰা হৈছে চিৰাং জিলাৰ ঢালিগাঁৱৰ ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ সামূহিক কেন্দ্ৰত কালি বঙাইগাঁও শোধনাগাৰৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ 742 গৰাকী আশা কৰ্মীক বিনামূলীয়াকৈ আশা কিটছ বিতৰণ কৰা হয় আশা কিটছ বিতৰণ কাৰ্যসূচীৰ উদ্বোধন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে ভাৰত আজি এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিচাৰ্চ ষ্টেডিয়ামত হ'বলগীয়া ICC
T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ সপ্তমখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব ব্ৰিজটাউনত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ ষষ্ঠখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ৱেষ্ট ইণ্ডিজে জয়লাভ কৰিছে প্ৰথমে বেট ধৰি আটাইকেইটা উইকেট হেৰুৱাই 19 অভাৰ 5টা বলত আমেৰিকা যুক্তৰাষ্ট্ৰই 128 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে 10 অভাৰ 5টা বলতেই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ 9 উইকেটত সহজ জয় সাব্যস্ত কৰে ইপিনে দক্ষিণ আফ্ৰিকাই কালি সেণ্ট লুচিয়ানাত অনুষ্ঠিত ছুপাৰ 8 পৰ্যায়ৰ এখন ৰোমাঞ্চকৰ খেলত ইংলেণ্ডক 7 ৰানত পৰাস্ত কৰে যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডে 164 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 156 ৰানহে কৰিবলৈ সমৰ্থ হয় ইংলেণ্ডৰ হৈ হেৰি ব্ৰুকে 37টা বলত 53 ৰান কৰে দক্ষিণ আফ্ৰিকাৰ কাগিছু ৰাবাদা আৰু কেশৱ মহাৰাজে দুটাকৈ উইকেট দখল কৰে ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 163 ৰান কৰে দক্ষিণ আফ্ৰিকাৰ হৈ কুইণ্টন ডি কোকে 37টা বলত 53 ৰানৰ বৰঙণি আগবঢ়ায় ইংলেণ্ডৰ জোফ্ৰা আৰ্চাৰে 3টা উইকেট দখল কৰে কুইণ্টন ডি কোকক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় ইউৰোকাপ ফুটবল প্ৰতিযোগিতাত আজি জৰ্জিয়া আৰু চেক গণৰাজ্যৰ মাজত খেল অনুষ্ঠিত হ'ব ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 6:30 বজাত হামবুৰ্গত অনুষ্ঠিত হ'ব ডটমুণ্ডত ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত তুৰস্ক আৰু পৰ্তুগালৰ মাজত আন এখন খেল অনুষ্ঠিত হ'ব আনহাতে ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত কলনত বেলজিয়াম আৰু ৰোমানিয়াৰ মাজত খেল অনুষ্ঠিত হ'ব অষ্ট্ৰিয়াই যোৱা নিশা বাৰ্লিনৰ অলিম্পিয়া ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন সংঘৰ্ষপূৰ্ণ খেলত পোলেণ্ডক 3-1 গলৰ ব্যৱধানত পৰাস্ত কৰে কালি পৰাজয়ৰ পাছত পোলেণ্ডৰ পৰৱৰ্তী ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰাৰ আশা ক্ষীণ হৈ পৰিছে দলটো নিজৰ প্ৰথমখন খেলত নেদাৰলেণ্ডছৰ বিৰুদ্ধে পৰাভূত হৈছিল এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে ৰত্ন দাসে কালি বিশ্বজুৰি উদযাপিত হয় আন্তৰ্জাতিক যোগ দিৱস দেশৰ আন্তৰ্জাতিক যোগ দিৱসত জম্মু কাশ্মীৰৰ শ্ৰীনগৰত প্ৰধানমন্ত্ৰীৰ লগতে তেজপুৰত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণৰ বাতৰি দৈনিক অসমৰ লগতে আমাৰ অসম দৈনিক জনমভূমিৰ অসমীয়া খবৰ দ্য আছাম ট্ৰিবিউন দ্য চেণ্টিনেল দ্য টাইমছ অব ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আহৰৰ প্ৰথমটো বানত ৰাজ্যখনত প্ৰাণ হেৰুৱালে 27 জন লোকে শীৰ্ষক শিৰোনামেৰে ৰাজ্যখনত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰা বান পৰিস্থিতিৰ বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে চাকৰি নিযুক্তি পৰীক্ষা আৰু উচ্চ শিক্ষাৰ বাবে অনুষ্ঠিত বাছনি পৰীক্ষাসমূহৰ ক্ষেত্ৰত বিগত 7 বছৰত দেশত 70বাৰতকৈ অধিক প্ৰশ্নকাকত ফাজিলৰ এটি তথ্য নিৰ্ভৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে প্ৰস্তাৱিত কামাখ্যা কৰিডৰৰ ক্ষেত্ৰত ন্যায়ালয়ৰ হস্তক্ষেপ ভূগৰ্ভস্থ জলস্ৰোতলৈ আহিব পৰা সংকটৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত আগনাবাঢ়ে প্ৰকল্প নিৰ্মাণৰ কাম এই সন্দৰ্ভত এটি গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে দৈনিক জনমভূমি কাকতে ফলাফল আৰু পৰীক্ষাৰ বিসংগতিৰ বাবে দেশৰ 33 লাখ পৰীক্ষাৰ্থীৰ হাহাকাৰ প্ৰতিবাদৰ মাজতে CSICৰ UGC নেট পৰীক্ষাৰ বাবে ন্যায়ালয়ৰ স্থগিতাদেশৰ ঘোষণাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন আৰু ভাণ্ডাৰত অসম বিধানসভাৰ ৰাজহুৱা উদ্যোগ সমিতিৰ এটা দলে চলোৱা অতৰ্কিত অভিযানৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে বিশ্বৰ কেইবাটাও পৰিৱেশ সংৰক্ষণৰ লগত জড়িত সংস্থাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হোটেল নিৰ্মাণৰ প্ৰকল্প কাৰ্যকৰী কৰাৰ আগমুহূৰ্তত পৰ্যাবৰণ আৰু পৰিৱেশ সুৰক্ষাৰ দিশসমূহ চালি জাৰি চাবলৈ আহ্বান জনোৱাৰ বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন প্ৰসংগত দিল্লী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ মুখ্যমন্ত্ৰীৰ ঘোষণা 15 আগষ্টৰ আশে পাশে ৰদবদল হোৱাৰ সম্ভাৱনা ৰাজ্যৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী ডক্টৰ এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন ধন্যবাদ ৰত্ন দাস বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে বৈঠক কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজি নতুন দিল্লীত GST পৰিষদৰ 53 সংখ্যক বৈঠকত অধ্যক্ষতা ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি পৰস্খন জিলাৰ 3,90,491 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত শক্তিপীঠ কামাখ্যা ধামত আজিৰ পৰা অম্বুবাচী মেলা আৰু ICC T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।